আহমেদাবাদ ট্ৰেজেডি বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা 276 জনলৈ বৃদ্ধি পাইছে। চিকিৎসাধীন অৱস্থাতে কেইবাজন লোকৰ মৃত্যু হৈছিল। ইতিমধ্যে প্ৰশাসনে কৈছিল যে আহত কেইবাজনৰ অৱস্থা সংকটজনক, তেওঁলোকৰ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। আৰু এতিয়া 276 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। চিকিৎসাধীন অৱস্থাতে কেইবাজন লোকৰ মৃত্যু হৈছে। বিমানত থকা যাত্ৰীৰ লগতে হোষ্টেলৰ আৱাসী কেইবাজনৰ মৃত্যু হৈছে। BJ মেডিকেল কলেজৰ 10গৰাকী শিক্ষাৰ্থীৰ ইতিমধ্যে মৃত্যুৰ খবৰ পোৱা গৈছে। আৰু মৃতদেহ চিনাক্ত কৰিবলৈ আত্মীয়ৰ DNA টেষ্ট কৰি থকা হৈছে, কাৰণ মৃতদেহসমূহ বেয়াকৈ জ্বলি গৈছিল, চিনাক্ত কৰিব পৰা অৱস্থাত নাই। তাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ DNA লোৱা হৈছে, DNA টেষ্ট কৰা হৈছে আৰু মিলাই চোৱা হৈছে যে কোনটো কাৰ মৃতদেহ। এনে ভয়ংকৰ পৰিস্থিতি অব্যাহত আছে। আহমেদাবাদৰ BJ মেডিকেল হস্পিটেলত DNA টেষ্টসমূহ কৰা হৈছে আৰু কস্তুৰী ভৱনত DNAৰ চেম্পলসমূহ ৰখা হৈছে। এতিয়া BJ মেডিকেল কলেজৰ হাস্পতালৰ মৰ্গত মৃতদেহ বিচাৰি আত্মীয় স্বজনে হাহাকাৰ কৰিছে। এক শোকাকুল পৰিৱেশ। এতিয়ালৈকে মৃতকৰ সংখ্যা 276 জনলৈ বৃদ্ধি পাইছে।